নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ দক্ষতাৰ ওপৰত আধাৰিত কৰি সৰ্বশ্ৰেষ্ঠ উপায়েৰে বহুতো কাৰণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ কৈছে আৰু আপুনি আধাৰিত হৈ যদি কাম কৰে আজিৰ দিনটোত আপুনি সেই কামটো সম্পূৰ্ণ কৰিবলৈ সহজ হ'ব বুলি কৈছে। যিকোনো সিদ্ধান্ত ব্যৱহাৰিক হ'ব লাগে, ই সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত যদি লয় সেই সিদ্ধান্তটো আপোনাৰ ব্যৱহাৰিক হ'ব লাগিব বুলি কৈছে। যদি বিনিয়োগ কৰা কোনো পৰিকল্পনা আছে ই লাভজনক হ'ব। আজিৰ দিনটোত যদি আপুনি টকা পইচা বিনিয়োগ কৰিম বুলি যদি ভাবিছে আপোনাৰ লাভ হ'ব বুলি কৈছে। এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ এজন ব্যক্তিৰ লগত যদি আপোনাৰ ভুল বুজাবুজি সৃষ্টি হয় আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। পৰিয়াল আৰু বিত্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ইতিবাচক ফলাফল লাভ কৰিব। একেই সময়তে পৰিকল্পনা এটা ৰূপায়ণ কৰাৰ ফলত মনত সুখ আৰু সান্তনা থাকিব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ সম্পৰ্কীয় মানুহৰ লগত যদি বিত্ত সম্পৰ্কীয় যদি কাম যদি কৰে আপুনি সেই কামটো ভাল ফল পাব বুলি কৈছে। সময় আপোনাৰ ফালেই আছে। আজিৰ দিনটোত সময় আপোনাৰ লগত আছে বুলি কৈছে, কিন্তু সিদ্ধান্ত লোৱাত ইমান সময় ব্যয় নকৰিব যে প্ৰাপ্তিটো আপোনাৰ হাতৰ পৰা আঁতৰি যায়। আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত লয় সময় এনেই অভাৱত আপোনাক ব্যয় কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ প্ৰাপ্তি হাতৰ পৰা আঁতৰি যাব পাৰে বুলি কৈছে। মামাৰ কাষত কিবা এটা বিষয় ভুল বুজাবুজি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ মামাৰ লগত মামাই আপোনাক কিছুমান কথা ক'ব, সেই কথাবিলাক লৈ আপোনাৰ অন্তৰত আঘাত সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি পৰিয়ালৰ সুৰক্ষাৰ বাবে কিছুমান মহান নিয়মো প্ৰস্তুত কৰিব। শিশুসকলৰ সৈতে কিছু সময় কটাওক। আজিৰ দিনটোত আপোনাৰ সন্তানৰ লগত আপোনাক কিছু সময় কটাবলৈ কৈছে। আপোনাৰ সহযোগিতা আৰু কোম্পানী পোৱাটোৱে তেওঁলোকৰ বাবে সুৰক্ষা অনুভূতিও আনিব। আজিৰ দিনটোত আপুনি সহযোগিতা লৈ যদি কোম্পানীত কাম কৰে আপোনাৰ সুৰক্ষা অনুভূতি আনিব পাৰে বুলি কৈছে। আপুনি কিবা হেৰুওৱা বা চুৰি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু অন্য ব্যক্তিয়ে আপোনাৰ বস্তু চুৰি কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। এইটো আপোনাৰ সপোন আৰু আশাবোৰ বাজিবলৈ এটা দিন, কিন্তু আনৰ পৰা পৰামৰ্শ লোৱাৰ সলনি আপোনাৰ মনৰ মাত শুনিব আৰু কাম কৰিব। আজিৰ দিনটোত আপুনি যদি কাম কৰে আপোনাৰ মনৰ মতে কাম কৰিবলৈ কৈছে। অন্য ব্যক্তিৰ পৰামৰ্শ মতে আপোনাৰ কাম কৰিবলৈ কোৱা নাই। প্ৰকৃতিয়ে আপোনাৰ বাবে ভাল সুযোগ সৃষ্টি কৰিছে। একেই সময়তে যিকোনো স্তব্ধ চৰকাৰী কামো সমাধান কৰিব পাৰি। আজিৰ দিনটোত প্ৰকৃতিয়ে আপোনাৰ বাবে ভাল সুযোগ সৃষ্টি কৰিছে বুলি কৈছে আৰু চৰকাৰী কামো আজিৰ দিনটোত আপুনি কৰিব পাৰিব বুলি কৈছে। উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে
হতাশাগ্ৰস্ত হৈ থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ উপাৰ্জনতকৈ টকা পইচাও অধিক ব্যয় হোৱাৰ বাবে আপোনাৰ মনটো দুখ লাগি থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। গ্ৰহ অৱস্থানবোৰে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় প্ৰস্তুত কৰি আছে। ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু সন্তুলিত হৈ পৰিছে। আজিৰ দিনটোত ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস ৰাখি যদি আপুনি ভাল চিন্তা কৰি যদি কাম কৰে, আপুনি ভবামতে কামটো সফলতা পাব বুলি কৈছে। অৰ্থনৈতিক বিষয়ত সফলতাই মনটো সুখী কৰি ৰাখিব। আজিৰ দিনটোত আপুনি অৰ্থনৈতিক বিষয়ত আপোনাৰ মনটো ভাল লাগি থাকিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ কিছুমান সপোন সঁচা হ'ব, সেয়েহে কঠোৰ পৰিশ্ৰম কৰক। আজিৰ দিনটোত আপোনাৰ সপোন দিঠক হ'ব পাৰে বুলি কৈছে। আপোনাক কঠোৰ পৰিশ্ৰম কৰি কামটো কৰিবলৈ কৈছে। গ্ৰহ স্থিতিয়ে আপোনাৰ বাবে বহুতো শুভ অনুষ্ঠান সৃষ্টি কৰিছে। আজিৰ দিনটোত গ্ৰহ আপোনাৰ ভাল বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব। আজিৰ দিনটোত যদি পঢ়া শুনা শিক্ষাৰ্থীসকলে পৰীক্ষা যদি দিয়ে, আজি সেই পৰীক্ষাত সফলতা পাব বুলি কৈছে। আত্মীয়সকলৰ সৈতে এটা মেল মিটিঙো হ'ব। আজিৰ দিনটোত আপোনাৰ আত্মীয় ব্যক্তিৰ লগত মিটিং হ'ব পাৰে বুলি কৈছে। অসফলতা আৰু অসফলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। ইয়াৰ বাবে বহুতো কাম বিলম্বিত হ'ব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ অসফলতাৰ বাবে, এলেহুৱা স্বভাৱৰ বাবে কিছুমান কাম আপোনাক পিছত কৰিবলৈ কোৱা নাই। সময়ৰ কাম সময়তে আপোনাক কৰিবলৈ কৈছে, নহ'লে আপোনাৰ পিছত মনটো দুখ লাগিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনাৰ ওপৰত থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব বুলি কৈছে। তেওঁলোকক সন্মান বজাই ৰাখিব। আজিৰ দিনটোত আপোনাৰ জ্যেষ্ঠসকলৰ সন্মান আপোনাক বজাই ৰাখিবলৈ কৈছে। শিশুৰ ফালৰ পৰা চলি থকা যিকোনো সমস্যা সমাধান বিচাৰি মনত শান্তি থাকিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে সমস্যা যদি সৃষ্টি হয় আপোনাৰ ঘৰখনত, তথাপিও আপোনাৰ শান্তি থাকিব পাৰে বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। মানে আপোনাৰ যিবোৰ কাম ব্যক্তিগত, সেই কামবোৰ আপুনি আজি ভবামতে কৰিব পাৰিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে। আজিৰ দিনটোত যদি আপোনাৰ টকা পইচা খৰচ যদি বেছি হয়, আপোনাৰ মনটো দুখিত হ'ব পাৰে বুলি কৈছে। গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ দিনটোত আপোনাৰ বাজেটৰ প্ৰতি আপোনাক অসাৱধান হ'বলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ঘৰটো নৱীকৰণ আৰু সজ্জা সম্পৰ্কে পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু পৰিকল্পনা কৰা হ'ব আৰু ঘৰত উৎসাহ পৰিৱেশ থাকিব। আজি অতিৰিক্ত কামৰ বোজা থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ লগত আপুনি কাম কৰিব পাৰিব বুলি কৈছে। আৰু আপোনাক কাম কৰাৰ পিছৰ পৰিস্থিতি আপোনাৰ ভাল হ'ব বুলি কৈছে। কিন্তু ই ভাল ফলাফলো পাব। সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব। আজিৰ দিনটোত আপোনাক বাকী কথাত মনোযোগ দিবলৈ কোৱা নাই। আপোনাৰ কাম সময়মতে আপোনাক কৰিবলৈ কৈছে আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ দৰকাৰী বস্তু চুৰ হ'ব পাৰে বুলি কৈছে আৰু ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। সম্পত্তি সম্পৰ্কীয় লেনদেন সম্পৰ্কে কিছু ডাঙৰ চুক্তি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ সম্পত্তি সম্পৰ্কীয় লেনদেন যদি আপুনি কৰে অন্য ব্যক্তিৰ লগত, আপোনাৰ ডাঙৰ চুক্তি হ'ব পাৰে বুলি কৈছে। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। আজিৰ দিনটোত আপোনাৰ কামবোৰ আপোনাক পৰিপাটি হিচাপে কৰিবলৈ কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক অন্য ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰি কথা পাতিবলৈ কৈছে।
আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি আজিৰ দিনটো নিশ্চিতভাৱে সফলতা পাব বুলি কৈছে। মনমতে কামটো কৰিলে মন সুখী হ'ব। আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে আপোনাৰ মনটো সুখী হ'ব পাৰে বুলি কৈছে। অসফলতাক আপোনাৰ অতিক্ৰম কৰিবলৈ নিদিব। ইয়াৰ বাবে কিছুমান সফলতা হাতৰ পৰা আঁতৰি যাব পাৰে। আজিৰ দিনটোত আপোনাক এলেহুৱা স্বভাৱ কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ কিছুমান কাম হাতৰ পৰা যাবগৈ পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি কিছু সময়ৰ পৰা চেষ্টা কৰি থকা কামবোৰ আজি সেই কামবোৰক সম্পূৰ্ণ কৰা সময় আহি পৰিছে। আপুনি যদি আগতে কাম এটা কৰিবলৈ যদি চেষ্টা কৰি আছিল, সেই কামটো আজি সময়মতে আপুনি কৰিব পাৰিব বুলি কৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। আজিৰ দিনটোত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে আপুনি সঠিক ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্মপ্ৰধানো হ'ব লাগিব। আপুনি ইয়াৰ বাবে কৰ্মপ্ৰধান হ'ব লাগিব বুলি কৈছে। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। কেতিয়াবা আপোনাৰ সন্দেহজনক প্ৰৱণতায়ো সমস্যাৰ সৃষ্টি কৰে। আপোনাৰ আজিৰ দিনটোত সন্দেহ কৰিবলৈ কোৱা নাই অন্য ব্যক্তিৰ লগত, নহ'লে আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমো অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ শক্তি সৰ্বাধিক ব্যৱহাৰ কৰক। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে পৰীক্ষা যদি দিয়ে সেই পৰীক্ষাত সফলতা পাব বুলি কৈছে। ক্ৰয় বৃদ্ধি হ'ব, কিন্তু একেই সময়তে উপাৰ্জনৰ পৰিস্থিতিও উন্নত হোৱা সমস্যা অনুভৱ নকৰিব। অত্যধিক চিন্তা কৰিবলৈ সময় নিদিব। আজিৰ দিনটোত আপোনাক অত্যধিক চিন্তা কৰিবলৈ কোৱা নাই। শেষত আহিছোঁ আমি মীন ৰাশি। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। আপুনি আজি আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস অনুভৱ কৰিব পাৰে বুলি কৈছে। ঘৰৰ এজন জ্যেষ্ঠ সদস্য স্বাস্থ্য বিষয়ে চিন্তা থাকিব। এই সময়ত তেওঁলোকে সঠিক যত্ন ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তি স্বাস্থ্য বিষয়ে চিন্তা থাকিব পাৰে বুলি কৈছে। এই সময়ত আপোনাক যত্ন ল'বলৈ কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।